হেল্ল' ভিউয়াৰ্স, ওয়েলকাম বেক টু মাই চেনেল। আজি মই আলোচনা কৰিম বানপানীৰ সময়ত কি সাৱধানতা অৱলম্বন কৰিব। তাৰ আগতে মই আপোনালোকক কওঁ যে যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ক আৰু মোৰ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। প্ৰথমতে আহোঁ, বানপানী আমাৰ অসমৰ এটা জাতীয় সমস্যা আৰু প্ৰতি বছৰেই বানপানীয়ে বৃহৎ সংখ্যক আমাৰ অসমৰ এলেকা পানীৰ তলত যায় আৰু বিশেষকৈ কৃষিজীৱী ৰাইজৰ অতি ক্ষতি সাধন কৰে। এইটো আমাৰ ঘৰৰ কাষে আজি পুৰা বানপানী হৈ আছে। আমাৰ ঘৰত পানী উঠিবই, অলপ বাকী আছে আৰু 1.5 ফুটমান ঘৰত উঠিলে 1.5 ফুটমান পানী বাঢ়িলে আমাৰ ঘৰত পানী উঠি যাব। এইটো আমাৰ হাকুনি বাৰী, কিন্তু ইতিমধ্যে বহুত পানী আমাৰ এই হাকুনি বাৰীত সোমাই গ'ল। আপোনালোকে চাওক কিমান পানী হৈছে। এইটো আমাৰ ঘৰৰ চোতাল, ইয়াতে পানী একেবাৰে পানী বোজাই হৈ আছে। পানীয়ে পানী। মই ঘৰৰ ভিতৰৰ পৰা খিৰিকী দি মই ভিডিঅ'টো কৰিছোঁ আপোনালোকক দেখাবলৈ। চাওক কিমান পানী বোজাই হৈ আছে। চাওক পানী, বহুতো পানী হৈ আছে। আমাৰ ঘৰৰ চাৰিওফালেদি পানী। আমাৰ ঘৰত চাৰিকাষেদি পানী। আমাৰ ঘৰৰ ওচৰেদি বৈ গৈছে পল্লা নদী আৰু এই নদীৰ পানীয়ে আমাক বহুতো ক্ষতি সাধন কৰিছে। সেইটো হ'ল ৰেলৱে লাইন, যিটো ৰেল লাইনেদি পৰা আমাৰ ঘৰ বেছিও দূৰত নহয়। ইয়াতো পানী, বহুত পানী, মোটামুটি 5 ফুটমান পানী হৈ আছে পথাৰেদি। চাওক কিমান পানী, পানীয়ে পানী, চাৰিকাষে পানী। বানপানীৰ সময়ত প্ৰধানকৈ আমাৰ ডায়েৰিয়া আৰু ডিচেণ্ট্ৰি প্ৰধানকৈ পানীৰ লগত সম্পৰ্কীয় বেমাৰবোৰ হয়। সেইকাৰণে পানী আমি সদায় উতলাই খাব লাগে আৰু আমি বানপানীৰ সময়ত নিৰাপদ জাগাত আশ্ৰয় ল'ব লাগে আৰু ওখ ঠাইত, সম্ভৱ হ'লে ওখ ঠাইলৈ আমাৰ প্ৰয়োজনীয় বস্তুখিনি লৈ যাব লাগে। আৰু ঘৰৰ চাৰিওকাষে সম্ভৱত হ'লে ব্লিচিং পাউডাৰ ছটিয়াব লাগে আৰু মহৰ পৰা বাচি থাকিবলৈ সদায় আঁঠুৱা ব্যৱহাৰ কৰিব আৰু পানী সদায় পৰিষ্কাৰ কৰি ফিল্টাৰ কৰি উতলাই খাব। এই সময়ত মানুহৰ বিশেষকৈ মাছৰ উজান ধৰে। বানপানীৰ সময়ত মাছ খালে ভালকৈ চাফ চিকুণাই খাব, নহ'লে ডায়েৰিয়া, ডিচেণ্ট্ৰি বা আনকি কলেৰাৰ দৰেও ভয়ংকৰ বেমাৰ হ'ব পাৰে। গতিকে ৰাইজ, আপোনালোকে এই বানপানীৰ সময়ত সচেতনতা অৱলম্বন কৰিব আৰু সুস্থ থাকিব আৰু ওচৰ চুবুৰীয়া দুখীয়া মানুহক সহায় কৰিব, কিয়নো তেওঁলোকে দিন হাজিৰা কৰিবলৈ নোৱাৰে। লকডাউন চলি আছে আৰু এই মাজতে আহি গ'ল বানপানী। গতিকে আপোনালোকে স্বাস্থ্যৰ প্ৰতি ধ্যান ল'ব আৰু
ওচৰ চুবুৰীয়াত যিসকল দুখীয়া মানুহ আছে তেওঁলোকক সহায় কৰিব আৰু পানী সদায় উতলাই খাব, নহ'লে কিন্তু ডায়েৰিয়া হোৱা বা পেটৰ অসুখ হোৱাটো স্বাভাৱিক। গতিকে এইখিনি কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব।